চন্দ্ৰ স্পৰ্শ কৰাৰ সময়ত জীৱনক স্পৰ্শ কৰা ভাৰতৰ মহাকাশ কাহিনী মূল বিষয়বস্তু হিচাপে লৈ কাইলৈ অৰ্থাৎ 2024 চনৰ 23 আগষ্ট তাৰিখে আমাৰ দেশে পালন কৰিব প্ৰথমটো ৰাষ্ট্ৰীয় মহাকাশ দিৱস। সেয়ে ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ লগত সংগতি ৰাখি আমাৰ ডায়েট গোলাঘাটেও এদিন পূৰ্বে অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছো এক বিশেষ দিনটো। পৰৱৰ্তী কাৰ্যসূচীসমূহলৈ আগবঢ়াৰ পূৰ্বে আমাৰ শিক্ষক শিক্ষাৰ্থী কেইগৰাকীমানৰ দ্বাৰা এটি সমবেত সংগীত উপভোগ কৰোৱা হয়। আজি আমাৰ ডায়েটৰ বাবে এটা সৌভাগ্যৰ দিন, কাৰণ আজি আমাৰ মাজত উপস্থিত হৈছেহি এগৰাকী সমল ব্যক্তি PWD and Territorial যোৰহাট and ডিব্ৰুগড়ৰ এছিষ্টেণ্ট একাউণ্ট অফিচাৰ শ্ৰদ্ধাৰ কংকন কিশোৰ দত্ত মহোদয়। ছাৰক মঞ্চলৈ আদৰি আনিবৰ বাবে আমাৰ শিক্ষক শিক্ষাৰ্থীক অনুৰোধ জনালোঁ। লগতে আমাৰ ডায়েটৰ মৰম তথা শ্ৰদ্ধাৰ চিন স্বৰূপে এখন কিতাপ উপহাৰ দিব ধন্যবাদ। এতিয়া আমাৰ কাৰ্যসূচী আছে আজিৰ এই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ মই আমাৰ প্ৰতিষ্ঠানৰ সংগীতা বৰা বাইদেউক অনুৰোধ জনালোঁ। নমস্কাৰ।
জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান গোলাঘাটৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ কৰি জ্যেষ্ঠ প্ৰবক্তা আৰু প্ৰবক্তাবৃন্দ, অফিচৰ কৰ্মচাৰীবৃন্দ, মৰমৰ প্ৰশিক্ষাৰ্থীসকল আৰু আজিৰ অনুষ্ঠানৰ মুখ্য বক্তা শ্ৰী কংকন কিশোৰ দত্ত ছাৰ। প্ৰথমে মই কংকন কিশোৰ দত্ত ছাৰক আমাৰ ডায়েট পৰিয়ালৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰে আমাৰ এটা ফোন কলতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি আমাৰ মাজত উপস্থিত থকাৰ বাবে। যোৱা বছৰ আগষ্ট মাহৰ 23 তাৰিখটো আছিল ভাৰতবৰ্ষৰ বাবে এটা অতিকে স্মৰণীয় দিন আৰু আনন্দৰ দিন। অৰ্থাৎ 23 আগষ্ট 2023ত চন্দ্ৰযান-3য়ে চন্দ্ৰৰ দক্ষিণ মেৰুত সফল কোমল অৱতৰণ কৰিছিল, যাক আমি ইংৰাজীত ছফ্ট লেণ্ডিং বুলি কৈছিলোঁ। আৰু সেই মুহূৰ্তৰ পৰাই ভাৰতবৰ্ষ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা সফল অৱতৰণ কৰা প্ৰথমখন দেশ ৰূপে পৰিগণিত হয়। ধন্যবাদ বাইদেউ। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচীসমূহলৈ আগবঢ়াৰ পূৰ্বে শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়ক উপস্থিত সকলোকে উদ্দেশ্যি চমু বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা আৰু আমি নিমন্ত্ৰণ কৰি অনা কংকন কিশোৰ দত্তদেৱ, মোৰ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰবক্তা কৰ্মচাৰীবৃন্দ তথা আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি যিহেতু উপলক্ষটো অলপ বেলেগ, মই বেছি কথা ক'ব বিচৰা নাই। এটা কথাই মাত্ৰ সোঁৱৰাই দিব বিচাৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক যে আমি মহাকাশ দিৱস পতাৰ মাজেদি বিজ্ঞানে অসম্ভৱকো সম্ভৱ কৰি তুলিবলৈ সক্ষম হৈছে, এইটো আমি আচলতে প্ৰতিজন ব্যক্তিয়ে জানো। গতিকে বিজ্ঞানৰ ক্ষেত্ৰখনত মহাকাশ যাত্ৰাই নতুন মাত্ৰা প্ৰদান কৰিছে ইতিমধ্যে। যেতিয়া মোৰ এটা কথা মনত পৰিছে, যেতিয়া 1957 চনতে 4 অক্টোবৰ তাৰিখে বোধহয়, যিমানটো মোৰ মনত আছে, ৰাছিয়াই মহাকাশলৈ পৃথিৱীৰ ভিতৰত প্ৰথম মহাকাশযান নিক্ষেপ কৰিবলৈ সক্ষম হৈছিল। সেই সময়তো আমেৰিকা বিশ্বত 1 নম্বৰ, ধনী ৰাষ্ট্ৰ 1 নম্বৰ, সকলোফালে শ্ৰেষ্ঠ। মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি আগ্ৰহ জগাই তুলি আৰু তেওঁলোকৰ আদৰ্শ প্ৰদান কৰি ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰিবলৈ এই দিৱস উদযাপন যি পদক্ষেপ। অধ্যক্ষ মহোদয়ৰ বক্তব্যৰ পাছতে আজি আমি আমাৰ মাজত উপস্থিত সমল ব্যক্তি শ্ৰদ্ধাৰ দত্ত মহোদয়ক তেওঁৰ বক্তব্য ৰাখি আমাক উপস্থিত কৰিবলৈ অনুৰোধ জনাইছোঁ। আজি দিনটোৰ বিষয়ে ইতিমধ্যে উল্লেখ হৈ আহিছে যে আমি কালিলৈৰ যিটো ৰাষ্ট্ৰীয় মহাকাশ দিৱস আমি উদযাপন কৰিছোঁ, তাৰ লগত সংগতি বিশেষকৈ তমশ্ৰেণী বাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক যেতিয়া এখন জানিব আৰু কি কি আছে, আমি যিখন নীলা চাদৰ এখনৰ তলত সোমাই আছোঁ তাৰ ইফালে কি আছে, সূৰ্য আমি শুনিছোঁ, কিতাপত পঢ়িছোঁ, আজিলৈকে বাকী গ্ৰহ নক্ষত্ৰ সূৰ্যটোৰ দেখি থাকোঁ, অন্য গ্ৰহ নক্ষত্ৰবিলাক ওচৰৰ পৰা চাব পৰা নাই, খালী চকুৰে সকলোবিলাক নেদেখোঁ। কি হ'ব, কি হৈছে, চন্দ্ৰটো কেনেকৈ ঘূৰি আছে, কিয় সদায় আমি চন্দ্ৰটো আমাৰ ফালেকে মূৰ কৰি থকা দেখোঁ? চন্দ্ৰটো ঘূৰে নেকি? নুঘূৰে। আমি সদায় চন্দ্ৰ একেখন মুখেদিয়ে দেখি থাকোঁ, হয়নে? কেলৈ তেনেকুৱা হয়? কিয় চন্দ্ৰৰ ইটো ছাইড আমি চাব নোৱাৰোঁ, যিটো ডাৰ্ক ছাইড বা ফাৰ ছাইড অফ দ্য মুন বুলি কোৱা হয়? কি হ'ব পৃথিৱীখন যদি সূৰ্যটো চক্ৰ নাকাটি সূৰ্যৰ কাষে কাষে নুঘূৰি যদি ক'বলৈ ওলাই গুচি যায়, কি হ'ব বাৰু? সূৰ্যটো যেতিয়া বুঢ়া হৈ যাব তেতিয়া কি হ'ব? সূৰ্যৰ গতি কি হ'ব? আমি কি হ'ম? এই সকলোবিলাক এনেকুৱা ধৰণৰ বহু সৰু সৰু প্ৰশ্ন আমি সৰু থকাৰ পৰা, মই মোৰ কথাই যদি কওঁ, সৰু থকাৰ পৰা কিছুমান প্ৰশ্নই সদায় আমাক খুন্দা মাৰি থাকে আৰু সদায় মন যায় তাৰ বিষয়ে আৰু অলপ জানিবলৈ। বিজ্ঞানৰ ছাত্ৰ হওক বা কলা শাখাৰ ছাত্ৰ হওক, সকলোৰে মনত কিন্তু বিজ্ঞানৰ প্ৰতি সেই ধাউতিটো সদায় থাকে। আৰু ভাৰতৰ ক্ষেত্ৰত বিজ্ঞান গৱেষণাৰ ক্ষেত্ৰত আমাৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত আমি এটা সংস্থাৰ নাম আমি জানো সকলোৱে, সেইটো হৈছে ইছৰো, মানে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, অসমীয়াত ক'বলৈ গ'লে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা।
মহাকাশ গৱেষণা সংস্থাই এতিয়া যি ইছৰোক দেখি পাওঁ এটা সময়ত তেনেকুৱা নাছিলে। আপোনালোকে ছবি দেখিছে যে চাইকেলৰ কেৰিয়াৰত ৰকেট হেড এটা কঢ়িয়াই নিবলগীয়া হৈছিলে। তেনেকুৱা অৱস্থাৰ পৰা ইছৰোৱে কাম কৰিছে আৰু সেই ইছৰোৱে আজি চন্দ্ৰৰ ছফ্ট লেণ্ডিং কৰাৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে। সেই তেনেকুৱা এটা অৱস্থাৰ মাজেৰে চাইকেলৰ পিছত নিয়ে এইটো দেখিছে ৰকেট এটা উৎক্ষেপণ কৰিবৰ বাবে যিটো লঞ্চ পেডটো এটা টেম্পৰেৰী লোহাৰৰ ষ্টেণ্ডত ৰকেট লঞ্চ কৰিবলৈ লৈছে। আকৌ দেখা পাব ঘোঁৰা গাড়ী, প্ৰথমটো ছেটেলাইট গৰু গাড়ী লৈ গৈছিলে। ছেটেলাইট বুলি ক'লে ইমান এটা চফিষ্টিকেটেড ইনষ্ট্ৰুমেণ্ট দিবৰ কাৰণে বহুত হাইটেক টেকন'লজি। The Indian Space Research Organization, ISRO, was founded in August 1969. ডিছকণ্ট্ৰলৰ মুখ কৰা থাকে, আৰামলৈ মুখ কৰা থাকে মানে, গতিকে সেই চিগনেলটো ক'ৰ পৰা লৈছে? ওপৰত কি আছে? কি ছেটেলাইট দেখা আছে। চ' তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ছেটেলাইটবিলাক, জিঅ' চিনক্ৰনাছ ছেটেলাইট, প'লাৰ ছেটেলাইটবিলাক সৰু সৰু কিছুমান মাজে মাজে আমাৰ অভিযান চলাই থকা হয়। ছেটেলাইটবিলাক নিৰ্দিষ্ট স্থানত ৰাখি থৈ অহা হয়। এইখিনি আকৌ এটা শব্দ মই কৈ গ'লোঁ, জিঅ' চিনক্ৰনাছ ছেটেলাইট। গম পাইছেনে জিঅ' চিনক্ৰনাছ ছেটেলাইট কোনবিলাকক কোৱা হয়? সাধাৰণতে আমি উপগ্ৰহ বুলি ক'লে কি বুজো? যে উপগ্ৰহবিলাকে পৃথিৱীখনৰ মাইক্ৰ'খনৰ পৰা জানি যাওঁ। সেই সময়ত আমাৰ স্পেচৰ ওপৰত ষ্টাডি বা এষ্ট্ৰনমিৰ ওপৰত ষ্টাডি নাছিলে নে? আছিলে নাই বাৰু? আছিলেনে? বহুত পুৰণা হয়। আৰু আচলতে এতিয়া যদি আমি ফিজিক্স পঢ়োঁ, এষ্ট্ৰনমি পঢ়োঁ, বেছিভাগ বিজ্ঞানীৰ নাম আমাৰ ইণ্ডিয়ান চাইন্টিষ্টৰ নাম কম থাকে, ফৰেইন চাইন্টিষ্টৰ নাম বেছিকৈ থাকে। আৰু সেইটো হৈছে ব্ৰিটিছ এডুকেশ্যন পলিচিৰ আমি তাৰ ৰিফ্লেকশ্যন আজি পৰ্যন্ত দেখা পাই আছোঁ। আমাৰ ভাৰতীয় বিজ্ঞানীসকল মানে পাহৰণিৰ গৰ্ভত লুকাই গৈ আছে। মই দুটা সৰু এক্সাম্পল দিম। মই বিজ্ঞানী কেইজনৰ নাম নাজানো, নাম নকওঁ। এনচিয়েণ্ট চেজ হয় তেওঁলোক। এটা এক্সাম্পল হৈছে এইটো হৈছে, এই চিত্ৰটো চিনি পাইছেনে? চামুচখনৰ নিচিনা। মই প্ৰথমতে কওক, ৰাতি আকাশখন কোনে কোনে চাইছে আজিলৈকে ভালকে? খালি চবৰে চাইছে? অ'কে। আকাশখন যদি এতিয়াও যদি মুকলি আকাশ পায়, ৰাতি ধুনীয়াকৈ বাহিৰে ছবিখন উলিয়াই লৈ আৰামত বহি পেলাই ওপৰতে চাব, এনেকুৱা চামুচ দুখন দেখা পাব। এইখনত চামুচৰ ইংৰাজী নামটো ডিপাৰ। এখন হৈছে বিগ ডিপাৰ, এখন হৈছে স্মল ডিপাৰ, হয়নে? আৰু তাৰ ইংৰাজী আৰু দুটা নাম আছে। এইখন হৈছে বিগ ডিপাৰ। বিগ ডিপাৰ হৈছে এটা কনষ্টেলেশ্যন। কনষ্টেলেশ্যন মানে কি? যে বহুখিনি নক্ষত্ৰৰ একোটা পুঞ্জ, নক্ষত্ৰ পুঞ্জ। পুঞ্জ মানে এনেকুৱা নহয় ইটো নক্ষত্ৰ কিবা এটা লগ লাগি থাকিব বুলি কথা নাই। অধ্যয়নৰ সুবিধাৰ কাৰণে ওচৰে ওচৰত থকা কেইবাটাও নক্ষত্ৰ তেতিয়া আগৰ পৰা এটা পুঞ্জ বুলি ধৰি গৈছে যে এইটো এটা পুঞ্জ, এইটো এটা পুঞ্জ। এইখিনিতে দুটা নক্ষত্ৰ পুঞ্জ আছে। এতিয়া মই কৈ দিছোঁ কাৰণে আপোনালোকে গম পাইছে দুটা নক্ষত্ৰ পুঞ্জ। বা ছবিখনতো সৰু সৰু ডট দুটা নিচিনাকৈ দেখুওৱা হৈছে, কিন্তু আপুনি যদি খালী চকুৰে চাই সেইখিনি দুটা আছে নে এটা আছে ধৰিব নোৱাৰে, জাষ্ট এটা ডটে দেখিব। কিন্তু আচৰিত কথাটো হ'ল যে সেইখিনিতে দুটা নক্ষত্ৰ আছে বুলি আমাৰ কিন্তু সেই ঋষিমুনিসকলে গম পাইছিলে, আৰু সেই দুটাৰ নাম দি থৈ গৈছিলে। এটা হৈছে বশিষ্ঠ আৰু এটা অৰুন্ধতী। বশিষ্ঠ অৰুন্ধতী কোন জানে আপোনালোকে? অ'কে। আৰু আমাৰ হিন্দু সমাজত এটা নিয়ম আছিলে যে যেতিয়া বিয়া হোৱাৰ পিছত নৱবিবাহিতা দম্পতীক যেতিয়া প্ৰথম কিছুমান সামাজিক নীতি নিয়ম কৰা হয়, তেতিয়া এটা নিয়ম আছিলে, দুই দম্পতী একেলগে বাহিৰলৈ ওলাই আহি সেই নক্ষত্ৰহাত চাব লাগে, প্ৰণাম কৰিব লাগে। আৰু তেতিয়া তেওঁলোকৰ যুগ্ম জীৱন কি হয়? সফল। দুটা নক্ষত্ৰ আছে। কেনেকৈ গম পালে আমি গম নাপাওঁ, সেইটোৱে অতি আচৰিত কথা। তেওঁলোকৰ অধ্যয়নৰ লেভেল অফ এক্সট্ৰিমিটিটো সেইটোৱে, কিমানলৈকে তেওঁলোক অধ্যয়ন কৰিবলৈ যাব পাৰে আমি গম নাপাওঁ। আৰু আচৰিত কথা যে এই যি দুটা তৰা ওচৰা ওচৰিকৈ আছে, সেইটোক এষ্ট্ৰনমিত বাইনেৰী ষ্টাৰ ছিষ্টেম বুলি কোৱা হয়। অৰ্থাৎ দুটা তৰা একেলগে থাকে আৰু দুইটা তৰাই ইটোৱে সিটোক কি কৰে? প্ৰদক্ষিণ কৰে। কথাটো বুজি পাইছেনে? আমাৰ সৌৰজগতত তৰা কেইটা আছে? এটাই, সূৰ্য, হয়নে? নক্ষত্ৰটো তৰা, আৰু সূৰ্যটো কেন্দ্ৰ কৰি তাৰ কেওফালে গ্ৰহবিলাকে লাগে ঘূৰে। এইটো বাইনেৰী ষ্টাৰ ছিষ্টেম বুলি কয়। দুটা তৰা একেলগে প্ৰদক্ষিণ কৰি থাকে, আৰু এইটো বহুতেই কমপ্লিকেটেড ছিষ্টেম। আৰু সেই বিষয়টো কিন্তু সেই তেতিয়া আমাৰ সেই আগৰ দিনৰ এনচিয়েণ্ট ইণ্ডিয়াৰ যি ঋষিমুনি আছিলে তেওঁলোকে গম পাইছিলে। আচৰিত নহয়নে? লাগিছে নাই আচৰিত যে? আৰু এটা মই দুটাই এক্সাম্পল দিম আৰু এটা আচৰিত এক্সাম্পল দিম ফ্ৰম এনচিয়েণ্ট ইণ্ডিয়া।
জ্যেষ্ঠ বা জ্যেষ্ঠা জ্যেষ্ঠা মানে কি ডাঙৰ হয়নে আমি অসমীয়াত ক'বলৈ গ'লে জ্যেষ্ঠজন হয়নে জ্যেষ্ঠজন হিন্দীত জ্যেষ্ঠা বা সংস্কৃতত জ্যেষ্ঠা এতিয়া এই যিটো স্কৰ্পিয়াছ মানে অপিয়ন যিটো কনষ্টেলেশ্যন আছে